নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি নৰসিংহ পাতৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। নৰসিংহ পাত আমি জোল, আঞ্জা বা চাটনি কৰি প্ৰায়ে খাই থাকোঁ, কিন্তু এইদৰে খোৱাৰ উপৰিও আমি যদি দুটামান বিশেষ নিয়মত খাওঁ তেতিয়া 12টা বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। এই বিশেষ নিয়মবোৰ কি কি আৰু 12টা বিশেষ স্বাস্থ্য উপকাৰিতা কি কি, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক নৰসিংহ পাতৰ 12টা বিশেষ চমৎকাৰী স্বাস্থ্য উপকাৰিতা কি কি। নৰসিংহ পাতৰ প্ৰথম বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাত আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে ভাল বনৌষধি বুলি কোৱা হয়, কাৰণ ই গেছ, এচিডিটি, বদহজম, পেট ফুলা, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৰ্থাৎ নৰসিংহ পাত খালে এই বেমাৰবিলাকৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ, আৰু যাৰ এই সমস্যাবিলাক আছে তেওঁলোকেও যথেষ্ট উপশম পায়। গতিকে আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে নৰসিংহ পাত খুব ভাল বুলি কোৱা হয়। আৰু নৰসিংহ পাতত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, সেইকাৰণে ই পেট খোলোচা কৰে, অৰ্থাৎ কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যাৰ পৰাও বচাই ৰাখে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে নৰসিংহ পাত হৈছে দীপন আৰু পাচন, অৰ্থাৎ ই ভোকো বঢ়ায় আৰু আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাটো সহায় কৰে। 2 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ লিভাৰৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতৰ হিপাটো প্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ নৰসিংহ পাতে আমাৰ লিভাৰ চেল বা কোষবিলাকক প্ৰটেকশ্যন বা সুৰক্ষা দিয়ে আৰু লিভাৰ ফাংচন ভালে ৰাখে। নৰসিংহ পাতে লিভাৰ এনজাইমবিলাক নৰ্মেল কৰি ৰখাত সহায় কৰে আৰু আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে। লিভাৰ ডিটক্স কৰে, আৰু লিভাৰটোৱে হৈছে আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি বা গ্লেণ্ড, যিটোৱে আমাৰ দেহত 500ৰো অধিক কাম কৰে। গতিকে লিভাৰটো ভালে ৰাখিবলৈ হ'লে আপোনালোকে নৰসিংহ পাত নিয়মীয়াকৈ খাব পাৰে। আৰু নৰসিংহ পাতে আজিকালি আমাক এটা ডাঙৰ লিভাৰৰ বেমাৰৰ পৰা বচাই ৰাখে, সেইটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ, আৰু এই বেমাৰটোত আক্ৰান্ত ব্যক্তিৰ সংখ্যা আজিকালি দিনক দিনে বাঢ়িবলৈ ধৰিছে। কিন্তু নৰসিংহ পাত খাই থকা মানুহৰ এই বেমাৰটোৰ হোৱাৰ সম্ভাৱনা কমি থাকে। আৰু যিসকলৰ ফেটি লিভাৰৰ সমস্যা আছে তেওঁলোকে এটা বিশেষ নিয়মত নৰসিংহ পাত খালে তেওঁলোকেও যথেষ্ট উপকৃত হয়। ৰাতিপুৱা খালী পেটত 5 খিলা বা 10 খিলা নৰসিংহ পাত ভালদৰে চুবাই এগিলাচ পানীৰ সৈতে নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ ফেটি লিভাৰ সমস্যা যথেষ্ট উপশম হয়। বিশেষকৈ লিভাৰৰ যিবিলাক এনজাইম আছে সেইবিলাক নৰ্মেল হয় আৰু ফেটি লিভাৰ সমস্যাও বহুখিনি উপশম হয়। কিন্তু এই দিহাটো কৰি থকাৰ লগতে আপোনালোকে পথ্য মানি চলিব লাগিব, খোৱাৰ নীতি নিয়মবিলাক মানি চলিব লাগিব, জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগিব, অৰ্থাৎ ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব। তেতিয়াহে এনেকুৱা ঘৰুৱা দিহাবিলাকে বেছিকৈ কাম দিব। 3 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে। নৰসিংহ পাতে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। কিন্তু কেনেকৈ? নৰসিংহ পাতে ইনচুলিন চেনজিটিভিটি বঢ়ায়, অৰ্থাৎ ইনচুলিন হৰমনৰ প্ৰতি কোষৰ প্ৰতিক্ৰিয়া বা ৰিয়েকশ্যন বঢ়ায়, যাৰ কাৰণে ইনচুলিন হৰমনে ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আজিকালি বেছিভাগ মেটাবলিক ডিজিজ বা বিপাকজনিত ৰোগ এই ইনচুলিন চেনজিটিভিটি কমাৰ কাৰণে বা ইনচুলিন ৰেজিষ্টেঞ্চ বঢ়াৰ কাৰণে হয়, অৰ্থাৎ কোষে ইনচুলিন হৰমনৰ প্ৰতি প্ৰতিক্ৰিয়া বা ৰিয়েকশ্যন ভালদৰে দেখুৱাব নোৱাৰাৰ কাৰণে এনেকুৱা ধৰণৰ বিপাকজনিত ৰোগবিলাক হয়। কিন্তু নৰসিংহ পাতে এনেকুৱা ধৰণৰ সমস্যা দূৰ কৰি ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে বা বাকীবিলাক বিপাকজনিত ৰোগো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আৰু ডায়েবেটিছ ৰোগীৰ কিছুমান সমস্যা হয়, যেনে কনষ্টিপেশ্যনৰ সমস্যা থাকে বা কিছুমান ডেফিচিয়েঞ্চি হয়, কিন্তু নৰসিংহ পাত খাই থাকিলে তেওঁলোকৰ এই সমস্যাবিলাকো কমি যায়। গতিকে ডায়েবেটিছ ৰোগীৰ কাৰণে নৰসিংহ পাত বৰদান স্বৰূপ। 4 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু দেহৰ দুৰ্বলতা দূৰ কৰে, বল শক্তি প্ৰদান কৰে, অৰ্থাৎ ই নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে কাম কৰে। মানুহৰ যেতিয়া বেমাৰ হয়, বেমাৰ হোৱাৰ পিছত যেতিয়া শৰীৰটো দুৰ্বল হয়, তেতিয়া নৰসিংহ পাতৰ আঞ্জা নিয়মীয়াকৈ খালে দেহৰ দুৰ্বলতা দূৰ হয় আৰু মানুহৰ স্বাস্থ্য সবল হয়। নৰসিংহ পাতৰ আঞ্জা বিশেষকৈ মাগুৰ, শিঙি আদি মাছৰ লগত যদি বনাই খোৱা যায় তেতিয়া ৰোগীয়া দুৰ্বল শৰীৰত যথেষ্ট বল শক্তি আহে। আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিসকলৰ স্বাস্থ্য বেয়া থাকে তেওঁলোকক এইদৰে মাছৰ আঞ্জা খুৱাব পাৰে বা মাংসৰ লগতো খুৱাব পাৰে। আৰু যিসকল বৃদ্ধ বয়সৰ লোকৰ দেহত বল শক্তি কম বা সঘনাই বেমাৰ হৈ থাকে তেওঁলোককো এইদৰে খোৱালে যথেষ্ট উপকৃত হয় আৰু নাৰ্ভৰ সমস্যাবিলাকো কমি যায়। আৰু প্ৰসূতিসকলকো সন্তান জন্মৰ পিছত নৰসিংহ পাতৰ আঞ্জা নিয়মীয়াকৈ খোৱালে প্ৰসূতিসকলৰ স্বাস্থ্য ভালে থাকে, দুগ্ধ উৎপাদন বৃদ্ধি হয় আৰু সন্তানৰো স্বাস্থ্যও ভালে থাকে।
5 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ হাড় আৰু দাঁতৰ গঠনৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতে আমাৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম, তাৰ উপৰিও আছে ফছফৰাছ। বহুতে হয়তো ভাবে যে গাখীৰ, দৈ আদি খাদ্যবিলাকতে প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, কিন্তু নৰসিংহ পাতৰ দৰে খাদ্যবিলাকতো যে কেলছিয়াম থাকে এই কথাটো হয়তো বহুতে নাজানে। আমি যদি নৰসিংহ পাত খোৱাত গুৰুত্ব দিওঁ তেতিয়া আমাৰ দেহত কেলছিয়াম ডেফিচিয়েঞ্চি সহজতে নহয়, কাৰণ এনেকুৱা ধৰণৰ প্লান্ট চ'ৰ্চবিলাকত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে যিয়ে আমাৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে, ফ্ৰেকচাৰৰ পৰা ৰক্ষা কৰে আৰু জইণ্টবিলাক ভালে থাকে। গতিকে নৰসিংহ পাত খালে সকলো মানুহ উপকৃত হয়। 6 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ আই হেল্থ অৰ্থাৎ চকুৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতত আছে বিটা কেৰটিন বা ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, যিয়ে আমাৰ চকুকেইটা ভালে ৰখাত সহায় কৰে, চকুক বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখে। গতিকে দৃষ্টিশক্তি যদি ভালে ৰাখিব খুজিছে তেন্তে নৰসিংহ পাতৰ আঞ্জা খাব পাৰে। 7 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমাৰ নাৰ্ভ বা স্নায়ুৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতত আছে ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন ই, যিয়ে আমাৰ নাৰ্ভবিলাক ষ্ট্ৰং কৰি ৰাখে বা নাৰ্ভৰ কিছুমান বেমাৰৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। আজিকালি নাৰ্ভৰ সমস্যা থকা মানুহৰ সংখ্যাও বাঢ়িছে আৰু বয়স হ'লে মানুহৰ নাৰ্ভৰ সমস্যা প্ৰায়ে অহা দেখা যায়। গতিকে এনেকুৱা ব্যক্তিসকলে প্ৰায়ে নৰসিংহ পাতৰ আঞ্জা খাব পাৰে। বিশেষকৈ মানিমুনি, নৰসিংহ, ভেদাইলতা, পচতীয়া আদি মিহলাই যদি আঞ্জা কৰি খোৱা যায় তেতিয়া তেওঁলোকে যথেষ্ট সুফল পাব। 8 নম্বৰ উপকাৰিতাটো লাভ কৰে ৰক্তহীনতা বা এনিমিয়াত ভুগি থকা ব্যক্তিসকলে। নৰসিংহ পাতত আছে আইৰণ, ফলেট আৰু ভিটামিন চি, যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে। আমাৰ দেশত ৰক্তহীনতা বা এনিমিয়াত ভুগি থকা মহিলা আৰু শিশুৰ সংখ্যা আটাইতকৈ বেছি। গতিকে নৰসিংহ পাতৰ দৰে খাদ্যবিলাক যদি তেওঁলোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে এনিমিয়াৰ সমস্যা যথেষ্ট কমি যাব। অৱশ্যে তাৰ লগতে ডালিম, বিট বা এনেকুৱা যিবিলাক আইৰণ ৰিচ ফুড আছে সেইবিলাক খোৱাটো গুৰুত্ব দিব, তেতিয়া আপোনালোকে বেছি সোনকালে ভাল ৰিজাল্ট পাব। 9 নম্বৰ উপকাৰিতাটো লাভ কৰে মেদবহুলতাৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। যিসকলে দেহৰ এক্সট্ৰা চৰ্বি কমাই ফিট থাকিব খোজে তেওঁলোকে নৰসিংহ পাত নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব। নৰসিংহ পাতত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট ফাইবাৰ আৰু ই আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে, দেহৰ এক্সট্ৰা চৰ্বি কমোৱাত সহায় কৰে আৰু লিভাৰ ফাংচনো ভালে ৰাখে। কাৰণ লিভাৰৰ ফাংচন যদি খেলিমেলি হয় সাধাৰণতে মেদবহুলতাৰ দৰে সমস্যাবিলাক হোৱা দেখা যায়। কিন্তু তেওঁলোকে এটা বিশেষ নিয়মত নৰসিংহ পাত খাব লাগিব, সেইটো হৈছে ৰাতিপুৱা খালী পেটত 5 খিলা বা 10 খিলা নৰসিংহ পাত এগিলাচ পানীৰ সৈতে ভালদৰে চুবাই যদি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু যিসকলে ইচ্ছা কৰে তেওঁলোকে বনৌষধি চাহ বা হাৰ্বেল টি হিচাপেও ৰাতিপুৱা বনাই খাব পাৰে আৰু হাৰ্বেল টি বনাওঁতে তাতে তেওঁলোকে অকণমান নেমু ৰসো মিহলাই ল'ব পাৰে, তেতিয়া বেছি ভাল ৰিজাল্ট পাব। অৱশ্যে অকল এই দিহাটো কৰিলেই নহ'ব, তেওঁলোকে ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, চেনি বা ময়দাৰ খাদ্য এভইড কৰিব লাগিব, ফাষ্ট ফুড, জাংক ফুড এভইড কৰিব লাগিব আৰু যিমান পাৰে ঘৰতে বনোৱা স্বাস্থ্যসন্মত খাদ্য খোৱাটো গুৰুত্ব দিব লাগিব। 10 নম্বৰ উপকাৰিতাটো লাভ কৰে কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। আজিকালি কলেষ্ট্ৰল বঢ়াৰ সমস্যাটো প্ৰায়বিলাক মানুহৰে হোৱা দেখা যায়, কিন্তু নৰসিংহ পাত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে কলেষ্ট্ৰলৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। কিন্তু নৰসিংহ পাতৰ আঞ্জা কৰি খালেই নহ'ব, নৰসিংহ পাতৰ বনৌষধি চাহ বা নৰসিংহ পাত ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাসটোৱেহে বেছি ভাল ৰিজাল্ট দিব। অৱশ্যে তাৰ লগতে সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰমো ৰেগুলাৰ কৰি থাকিব লাগিব। 11 নম্বৰ স্বাস্থ্য উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। যি মানুহে নৰসিংহ পাতৰ আঞ্জা মাজে মাজে খাই থাকে তেওঁলোকৰ স্কিন ধুনীয়া হয়, কাৰণ নৰসিংহ পাতে আমাৰ স্কিনৰ কাৰণে এটা নেচাৰেল ছাপ্লিমেণ্ট বা স্কিন টনিক হিচাপে কাম কৰে। কাৰণ নৰসিংহ পাতত আমাৰ স্কিনৰ কাৰণে প্ৰয়োজন হোৱা ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু খনিজ পদাৰ্থ প্ৰায়বিলাকেই থাকে। গতিকে স্কিনখন যদি নেচাৰেলি ধুনীয়া হোৱাটো বিচাৰে বা আভ্যন্তৰীণভাৱে ধুনীয়া হোৱাটো বিচাৰে তেন্তে নৰসিংহ পাত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। 12 নম্বৰ স্বাস্থ্য উপকাৰিতাটো আমাৰ চুলিৰ ক্ষেত্ৰত দেখা যায়। নৰসিংহ পাতে চুলি সৰা, চুলি পকা আদি সমস্যাবিলাক কম কৰে বুলি আপোনালোকে হয়তো সকলোৱে জানে বা নৰসিংহ পাত আপোনালোকে বিভিন্ন হোম ৰেমেডিজ বা ঘৰুৱা দিহাত নিশ্চয় ব্যৱহাৰ কৰি পাইছে। ইয়াৰ উপৰিও নৰসিংহ পাতে চুলি ফটাৰ সমস্যা কম কৰে, উফিৰ সমস্যাও কম কৰে। তাৰ কাৰণে আমি নৰসিংহ পাত খাবও লাগিব আৰু এক্সটাৰ্নেলি আমি বা বাহ্যিকভাৱে ব্যৱহাৰ কৰিবও লাগিব, তেতিয়াহে আমি বেছি ভাল ৰিজাল্ট পাম। নৰসিংহ পাত আমি আঞ্জা হিচাপে খোৱাৰ উপৰিও ৰাতিপুৱা খালী পেটতো নিয়মীয়া
পানীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰোঁ বা বনৌষধি চাহ হিচাপে খাব পাৰোঁ আৰু চুলিত বিভিন্ন ধৰণৰ হেয়াৰ পেক বা হেয়াৰ অইল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰে হয়তো বহুতকেইটা নিয়ম আপোনালোকে নিশ্চয় জানে, মই আকৌ আপোনালোকক এবাৰ মনত পেলাই দিব খুজিছোঁ। আপোনালোকে হেয়াৰ পেক হিচাপে নৰসিংহ পাত মাজে মাজে চুলিত লগাব পাৰে। তাৰ কাৰণে দৈৰ লগত নৰসিংহ পাত আৰু মেথি গুটি পিচি পেষ্ট বনাই সেইদৰে আপোনালোকে পেক হিচাপে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰি চাওক। চুলি সৰা, চুলি পকাৰ সমস্যা যথেষ্টখিনি কমি যাব। তাৰ উপৰিও আপোনালোকে জবা ফুল, এল'ভেৰা, মেথি গুটি, পিঁয়াজ আদি এইবিলাকৰ ধৰণৰ কিছুমান বনৌষধিৰ লগত মিহলাইও আপোনালোকে হেয়াৰ পেক হিচাপে চুলিত লগাব পাৰে। যাৰ চুলিত বা যাৰ স্কিনত এনেকুৱা বস্তুৱে মানে বা চুট কৰে তেওঁলোকে এনেদৰে হেয়াৰ পেক বনাই চুলিত ৰেগুলাৰ লগাই চাব পাৰে, তেতিয়া নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু চুলিত স্প্ৰে হিচাপেও লগাব পাৰে। নৰসিংহ পাত পানীত উতলাই সেই পানীখিনি চেকনিৰে চেকি লৈ বটলত ভৰাই স্প্ৰে হিচাপে চুলিত আধা ঘণ্টামান লগাই ৰাখিব, তাৰপিছত চেম্পুৰে চুলিখিনি ধুই দিব। সপ্তাহত দুদিনমানকৈ কৰি চালে এইদৰে আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু হেয়াৰ ৱাছ হিচাপেও লগাব পাৰি বা হেয়াৰ অইল হিচাপে লগোৱাৰ পদ্ধতি হয়তো আপোনালোকে সকলোৱে জানে। নাৰিকল তেল বা কেষ্টৰ অইল বা যিকোনো ধৰণৰ এনেকুৱা আপোনাৰ চুলিৰ কাৰণে প্ৰয়োজনীয় যিটো তেল থাকে তাতে নৰসিংহ পাত দি উতলাই চেকনিৰে চেকি লৈ বটলত ভৰাই ৰাখিব লাগে আৰু চেম্পু কৰাৰ আধা ঘণ্টামানৰ আগত চুলিত লাহে লাহে মাছাজ কৰিব। আৰু এইদৰে ৰেগুলাৰ আপোনালোকে যদি ব্যৱহাৰ কৰে নিশ্চয় ভাল ৰিজাল্টেই পাব। চুলি সৰা, চুলি পকা এইবিলাক সমস্যাও কমি যাব। গতিকে এই দিহাবিলাক কৰি চাব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু যিসকল ভিউৱাৰ্ছে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।